নমস্কাৰ, আজি এটা বিশেষ কাৰণ এই ভিডিঅ'টো বনালোঁ। আপোনালোকে নিশ্চয় জ্ঞাত সংবাদ মাধ্যমে বা টিভিৰ জৰিয়তে যে যোৱাকালি কংগ্ৰেছে এটা প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছিলে, য'ত নেকি তেওঁলোকৰে কৰ্মী এজন নামটো আছিলে মৃদুল ইছলাম। তেওঁৰ এই পুলিচৰ অত্যাচাৰত তেওঁৰ মৃত্যুবৰণ কৰে। এতিয়া কথাটো হৈছে কি যে আচলতে অসম পুলিচৰ হৈছে কি, য'ত নেকি এইখন দেশত সংবিধানে গণতান্ত্ৰিকভাৱে আন্দোলন কৰা অধিকাৰ দিছে, মৌলিক অধিকাৰ দিছে। তেনে ক্ষেত্ৰত এইখন শাসনাধিষ্ঠ বিজেপি চৰকাৰে সেই সংবিধানখন নস্যাৎ কৰা সাহস ক'ত পালে? নিশ্চয় তেওঁলোকে হিটলাৰী শাসন চলাইছে, নিশ্চয় তেওঁলোকে গুণ্ডাৰাজ চলাইছে, নিশ্চয় তেওঁলোকে একনায়কত্ববাদ চলাইছে। এতিয়া কথা হ'ল কি, স্পষ্টকৈ মই ক'ব বিচাৰোঁ যে এইখন এখন হত্যাকাৰী চৰকাৰ, আৰু এই চৰকাৰ কাৰণে গণতান্ত্ৰিক আন্দোলনৰ ভাষা বুজি নাপায়। এইখন চৰকাৰে গণতান্ত্ৰিক আন্দোলনক বা সংবিধানক তুচ্ছ-তাচ্ছিল্য জ্ঞান কৰে, যাৰ বাবে অতি নিৰ্মমভাৱে বৰ্বৰচিতভাৱে এজন কংগ্ৰেছ কৰ্মীক তেওঁলোকে হত্যা কৰে। এতিয়া কথাটো হৈছে কি, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াৰ নৈতিক গ্ৰহণ কৰক, লগতে জিপি সিং ডাঙৰীয়া পদত্যাগ কৰক। আজি কিহৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে? আৰু এটা বস্তু চাওক, সাংবাদিকক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। তেনে ক্ষেত্ৰত আজি সেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ যদি এই দশা, তেতিয়াহ'লে আমাৰ সাধাৰণ ৰাইজৰ অৱস্থাটো কি হ'ব পাৰে এবাৰ আমাৰ ৰাইজে জনাটো ভাল, বুজি পোৱাটো ভাল। গতিকে মই এইখিনি এটাই ক'ব বিচাৰোঁ যে এইখন ফেচিবাদী চৰকাৰ অতি শীঘ্ৰেই নিপাত যাব লাগে, আৰু 26ত এইখন চৰকাৰক ভালকৈ বিদায় দিব লাগে। এইখিনি ক'বৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ। নমস্কাৰ।